সকলোকে প্ৰথমতে মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ দিছোঁ। আজি নাগালেণ্ড পুলিচ আৰু যোৰহাটৰ ভিক্টোৰিয়াছ ক্লাবৰ মাজত যিখন খেল অনুষ্ঠিত হ'ব, এই খেলত উদ্বোধক হিচাপে মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ এই ATP শিলখনৰ লগত মোৰ দৰ্শক হিচাপে বহুত পুৰণি কথা মনত পৰিছে। সেইখিনি কথা এতিয়া নকওঁ। আগৰ অৱশ্যে আমাৰ দিনৰ ATP শিলৰ যিটো উৎসাহ, সেই উৎসাহটো এতিয়া কমি যোৱা যেন দেখিছোঁ। সেইটোতে অকণমান কেতিয়াবা বেয়া লাগে, কাৰণ এই ATP শিলৰ ফাইনেলত গছৰ ডাল ভাঙি দিছিলে মানুহে। এটা সময়ত উঠি পেলাই গছৰ ডাল ভাঙি দিয়ে, ডিব্ৰুগড়ৰ পৰা ভাড়া কৰি মানুহ আহে। আজি সেই ATP শিলৰ এই উদ্বোধনী খেলখনত এই দৰ্শকৰ উপস্থিতিটো দেখি মোৰ কিন্তু খুব দুখ লাগিছে। তথাপিও যেই নহওক, অসমৰ এখন অতি পুৰণি এই প্ৰতিযোগিতাখন বৰ্তাই ৰখা, জীয়াই ৰখা ডাঙৰ যোৰহাট ক্ৰীড়া সন্থাই যিখিনি কৰি আছে, তাৰ কাৰণে ক্ৰীড়া সন্থাক মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। আৰু আশা কৰিছোঁ আগলৈও ইয়াতকৈ যাতে ধুনীয়াকৈ আৰু ভালকৈ প্ৰতিযোগিতাখন পাতিব পাৰে বা টীম আনিব পাৰে। এইখন ফিল্ডত আমি কিমান দেখিলোঁ, মহল বাগানৰ বাহিৰে ইষ্ট বেংগলে ইয়াত খেলি গৈছে ATP শিলত। আপোনালোকৰ মনত আছে নাই ক'ব নোৱাৰোঁ। ইয়াত কিমান ডাঙৰ ডাঙৰ খেল, যিমান ভাৰতৰ ডাঙৰ ডাঙৰ প্লেয়াৰ ইয়াত খেলি গৈছে। ইয়াত থংৰাজেও খেলিছিলে। থংৰাজ আমি দেখিছিলোঁ, এইডাল মস্ত মানুহ। আৰু তেতিয়া তুলনাত এতিয়া খেলবিলাক কি হৈছে মই ভাবিব নোৱাৰোঁ। গতিকে মই আশা ৰাখিছোঁ যাতে ভৱিষ্যতে এই প্ৰতিযোগিতাৰ যোগেদি অসমৰ লগতে যোৰহাটৰ সুনাম ৰক্ষা কৰে। তাৰ বাবে মই ক্ৰীড়া সন্থাক অনুৰোধ কৰিছোঁ। আৰু আজি মই দুআষাৰ ক'বলৈ পাই মই ভাল পাইছোঁ। আৰু ইয়াৰ যোগেদি আজি খেলখন মই উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। আজি খেলৰ ভালে মাৰিছে পাৰফেক্ট নাই লগতে ভালে এটামান হৈ যাওঁ অকণ গাটো উঠি বেয়া লাগে। চিম্পল গেম খেলি দিছে নে টিছটো সোমাই গ'লে বেয়া হৈ যায়। কথাটো গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাই বঢ়িয়া
59 ফেডাৰেল বেংক ATPSL ফুটবল টুৰ্ণামেণ্ট আজি শুভাৰম্ভ হৈছে। এইবাৰ ATPSL ফুটবল টুৰ্ণামেণ্টত 10টা দলে অংশগ্ৰহণ কৰিছে। অল ইণ্ডিয়া FC, আছাম পুলিচ ব্যুৰো, মণিপুৰৰ ফুটবল ফৰ চেঞ্জ, নাগালেণ্ড পুলিচ, আছাম ৰাইফল শ্বিলং, তাৰ লগে লগে আমাৰ নামৰূপ টাউন ক্লাব, লেণ্ড ৰুল FC কাছাৰ, যোৰহাট টাউন ক্লাব আৰু যোৱাবাৰ লীগ চেম্পিয়ন যোৰহাটৰ আজি উদ্বোধনী খেলত অংশগ্ৰহণ কৰিছে ভিক্টৰিয়াছ ক্লাব। এই 10টা দলৰ ভিতৰত আমি ATPSL ফুটবল প্ৰতিযোগিতা আজি উদ্বোধন কৰিছোঁ। আজি শুভ উদ্বোধন কৰিলে অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক যতীন শইকীয়া ডাঙৰীয়াই। এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলেটিক্স খেলুৱৈ যোৰহাটৰ সুসন্তান অম্লান বুঢ়াগোহাঁই। গতিকে আমি প্ৰি কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ আমি দিনৰ ভাগত অনুষ্ঠিত কৰি ছেমি ফাইনেল আৰু ফাইনেল খেল ৰাতিৰ ভাগত যোৰহাট ষ্টেডিয়ামত যোৰহাটৰ ক্ৰীড়ামন্ত্ৰী ৰাইজে দেখিবলৈ পাব। সকলো ক্ৰীড়ামন্ত্ৰী ৰাইজৰ আন্তৰিকতাৰে উপস্থিতি আমি কামনা কৰিছোঁ। দলহত থকা খোৱা ব্যৱস্থা কি কৰিছে আপোনালোকে? এখন যিহেতু অল ইণ্ডিয়া ইনভাইটেশ্যন ফুটবল টুৰ্ণামেণ্ট, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সকলো দলৰ অহা যোৱা থকা খোৱা ব্যৱস্থা কৰা হয়। প্ৰত্যেকখন খেলত মেজপানী দিয়া হয় আৰু চূড়ান্ত খেলত 1 লাখ টকাৰ প্ৰাইজ মানি আৰু ৰাণাৰ্ছ আপ দলৰ 50,000 টকাৰ প্ৰাইজ মানি দিয়াৰ ব্যৱস্থা আছে।